হিচাপত যেহেতু আপোনাক 5 নং পৰ্বতজোৰা কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰিছে এই বিষয়ে আপুনি অলপ কেনেকৈ প্ৰচাৰ তুংগত 5 নং পৰ্বতজোৰাবাসী ৰাইজে হিয়া উজাৰি ভোট দিয়াৰ কাৰণে সাজু হৈ আছে। ৰাইজ হিল দোল ভাঙি ওলাই আহিছে, ইমান ৰাইজ আপ্লুত হৈছে। সকলোৱে গাঁৱৰ শেষৰজন ব্যক্তিয়ে কৈ আছে এইবাৰ 5 নং পৰ্বতজোৰাত কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰাব। গতিকে সব ঠাইতে একেবাৰে পজিটিভ চাইন পাই আছোঁ। আৰু ৰাইজে এটা বস্তু ভালকৈ গম পাইছে যে BPFৰ প্ৰাৰ্থীগৰাকী এইটো BJPৰ প্ৰাৰ্থী হয়। পদুম ফুল BPF মানে BJP, BJP মানে BPF। এটা ভোট BPFক দিয়া মানে সেই ভোটটো BJPক দিয়া। গতিকে পৰ্বতজোৰাবাসী ৰাইজে উচ্ছেদকাৰী দলক ভোট নিদিয়ে। পৰ্বতজোৰাবাসী ৰাইজে BPF আৰু BJP যিহেতু উচ্ছেদ কৰিছে অসমত, উচ্ছেদকাৰী দলক পৰ্বতজোৰাবাসী ৰাইজে ভোট নিদিয়ে। BPFে BJPৰ লগত মিতিৰ আলি NDAৰ প্ৰাৰ্থী কেনেকৈ ভোট দিব? এটা সমষ্টি ভাল সমষ্টি, এই সমষ্টিটোতো সংখ্যালঘু ৰাইজে চিন্তা কৰি ভোট দিব। সংখ্যালঘু ৰাইজৰোতো এটা অধিকাৰ আছে ন, সেই অধিকাৰটো আপোনালোকে চাব। সকলোৱে এই যিটো BJPয়ে যিবোৰ কাম কৰিছে এই কামবোৰ ৰাইজে ভাল পোৱা নাই আৰু সেই BJPৰ লগত এই একেটা চিম্বলত তেওঁলোকে ভোটত নিৰ্বাচন খেলি আছে। ডক্টৰ ৰিজাউল কৰিম চৰকাৰ তেওঁ BPF আৰু BJPৰ প্ৰাৰ্থী হয়। BJPৰ প্ৰাৰ্থীক পৰ্বতজোৰাবাসী ৰাইজে একচেপ্ট নকৰে। যোৱা 3 দিন আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে যে গৰু মাংস খোৱা মানুহক ভোট দিব নালাগে। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ভেলু নাই। হিমন্ত বিশ্ব শৰ্মা কোন হয়? তেওঁৰতো কোনো ধৰণৰ কোনো লাইট কথা কয়, একেবাৰে মানুহজন ইমান এটা নিকৃষ্ট পৰ্যায়ৰ কথা কয় যিটো নেকি এটা সাংবিধানিক পদত থাকি ক'ব পৰা নাযায়। হিমন্ত বিশ্ব শৰ্মাক তুলুঙা মন্তব্যৰ এনচাৰ দিয়াৰ মোৰ প্ৰয়োজন নাই। এইবাৰ আপোনালোকে চাই থাকক, গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ নেতা, গৌৰৱ গগৈ ডাঙৰীয়া খানাপাৰাত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? মই কনফিডেণ্ট, কাৰো লগত প্ৰতিদ্বন্দ্বী নহয় মোৰ। মই আছাবুল ইছলাম এইবাৰ 5 নং পৰ্বতজোৰাবাসী ৰাইজে মোক জিকাই পঠাব, কাৰণ সংখ্যালঘু জাতিটোৰ কাৰণে মই কি কৰা নাই। এই সংখ্যালঘু জাতিটোৰ কাৰণে কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি দিছপুৰ দিল্লীলৈকে মই ধৰ্ণা দিছোঁ। কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়া দিল্লীত ছেমিনাৰ কৰিছোঁ, ইমান কাম কৰিছোঁ। যেতিয়াই সংখ্যালঘু ৰাইজ বিপদত পৰিছিল মই তাতেই গৈ উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। ৰাইজে ইয়াৰ প্ৰতিদান অহা 9 তাৰিখত দিব। চাওক, BJP আৰু BPFক ভোট নিদিয়ে, হাতৰ ছবিত কংগ্ৰেছৰ ছবিত পৰ্বতজোৰাবাসী ৰাইজে হিয়া উজাৰি ভোট দিয়াৰ কাৰণে আজৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।